আসসালামু আলাইকুম রহমতুল্লাহি বারকাতু। মোর দাদাজন মানে বেংগলোৰত আছিলে কে 7-8 মাহমান বেংগলোৰত আছিলে। তো 9 আগষ্টত শুনিছোঁ মানে ট্ৰেইনত উঠিছে 10:40 শুনা পাইছোঁ আৰু মোৰ তেনে এজন লগৰ ফ্ৰেণ্ড এজনে কৈছে। তে মই গম পালোঁ যে সেই ট্ৰেইনত উঠিলে 9 তাৰিখ ৰাতি ট্ৰেইনত উঠিলে গম পালোঁ। গম পোৱাৰ পিছত মই আৰক্ষীক জনালোঁ, আৰক্ষীয়ে কোনো সহায় পোৱা নাই এতিয়ালৈকে। কিন্তু মানে ৰে'লৱে বিভাগক দিছোঁ, ৰে'লৱে বিভাগৰ কোনো একো এতিয়া তদন্ত হৈছে নেকি না হয় এইটো ক'ব নোৱাৰোঁ। কিন্তু মানে এইটো আমাৰ অসম চৰকাৰক কিবাটো আৰক্ষী প্ৰশাসনক মই মানে এটা অনুৰোধ জনাই আছোঁ যে মোৰ দাদাটো কেনেকৈ উলিয়াব লাগে, আপোনালোক সহায় সহযোগিতা কৰি সেইটো মানে কৰিব লাগে। কি নাম ঘৰ ক'ত? মোৰ ঘৰটো হ'ল পশ্চিম ৰবৰপাৰ, কিন্তু থাকোঁ মই পশ্চিম যমুনাগাঁও, মানে বাসিন্দা হয় পশ্চিম যমুনাগাঁও। এতিয়া আমাৰ ডকুমেণ্টত আছে ৰবৰপাৰ, ঘৰ মাটি বিক্ৰী কৰি তাতে গুচি গ'লোঁ। দাদাৰ নাম কি? দাদাৰ নামটো হ'ল জামাল উদ্দিন, মোৰ বাবাৰ নামটো আছে আব্দুল জব্বাৰ। কিমান দিনৰ পৰা তাতে আছে? কিবা মানে 8 মাহমান হৈ গ'ল, 7-8 মাহমান হৈ গ'ল তাতে আছে। তেওঁৰ মোবাইল নম্বৰটো কিমান? মোবাইল নম্বৰটো তেওঁৰ নম্বৰটো মই দি দিছোঁ 7975664737। আকৌ একবাৰ কৈ দিছোঁ 7975664737। এইটো মোবাইল নম্বৰ, তেওঁৰ মোবাইল নম্বৰ। কিমান দিনৰ পৰা থাকে? তাত থাকে ফেব্ৰুৱাৰী মাহত গৈছে সি তাত বেংগলোৰত। তেওঁ এটা কোম্পানীত কাম কৰি আছে। বেংগলোৰ জেগাৰ নাম জানে? বেংগলোৰৰ জেগাৰ নাম বেলেন্দুৰ বুলি কোৱা হৈছে। মই জেগাটোৰ নাম তথ্য ল'লোঁ আৰু পালোঁ বেলেন্দুৰ বুলি জেগাটোৰ নাম। তাত কাৰ লগত থাকিছিলে? তেওঁ মানে থাকিলে গুৱাহাটীৰ খাৰুপেটীয়াৰ ল'ৰা কেইজনমান আছে, মই তাত মানে যোগাযোগ কৰিলোঁ। তেওঁলোকে ক'লে ঘৰত গুচি আহিছে বুলি ক'লে। এতিয়ালৈকে তেওঁলোকক মানে ক'ব উলিয়াব পৰা নাই কেনেকুৱা কি হ'ল। তেওঁলোকে গ'লে ঘৰত আহিছে, এতিয়াতো ট্ৰেইনত আছিলে, এতিয়া মোবাইল ছুইচ অফ, মানে একো কৰিব নোৱাৰোঁ, কোনো সহায় পোৱা নাই এতিয়ালৈকে, কোনো লোকেশ্যনো পোৱা নাই, ফোনটো ছুইচ অফ এতিয়ালৈকে। নিউজ ডেস্ক রিপোর্ট ডবকা সিটি লাইভ।